খবৰ অসমৰ বাবে জাপানৰ পৰা বৃহৎ উদ্যোগৰ খবৰ আহিছে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত পোষ্ট কৰি এই কথা ঘোষণা কৰিছে ৰাষ্ট্ৰদূতে ফোন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৰ জৰিয়তে কোৱা হৈছে এক্ট ইষ্ট পলিচিৰ সৈতে অসমত কেইবাটাও বৃহৎ উদ্যোগ লাভ কৰিব এক্ট ইষ্ট পলিচিৰ পিছত অসমে কি লাভ কৰিব সকলো খবৰ আহিছে আৰু তাৰ সমান্তৰালকৈ জাপানৰ পৰা মুখ্যমন্ত্ৰীলৈ ফোন আহিছে আৰু তাত স্পষ্ট হৈছে এক্ট ইষ্ট পলিচিৰ সৈতে অসমৰ সৈতে জাপানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰচেষ্টা কৰা হৈছে আৰু এই সন্দৰ্ভত এক্ট ইষ্ট পলিচিৰ সৈতে অসমে কি লাভ কৰিব লৈ আহিছো সবিশেষ জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ কাৰণে ইতিবাচক খবৰ অসমত অৰ্থনীতিৰ নতুন দিগন্ত অসমৰ অৰ্থনীতিৰ নতুন দিগন্তৰ সূচনা হৈছে এক্ট ইষ্ট পলিচিৰ মূল কেন্দ্ৰবিন্দু এতিয়া অসম এক্ট ইষ্ট পলিচিৰ ক্ষেত্ৰত অসমক গুৰুত্ব দিয়া হৈছে মুখ্যমন্ত্ৰীলৈ জাপানৰ ৰাষ্ট্ৰদূতৰ ফোন কৰি মুখ্যমন্ত্ৰী কেইবাটাও আশ্বাস দিছে অসমৰ সৈতে সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি দিছে জাপানে কেৱল বিনিয়োগেই নহয় অসমলৈ আহিব আধুনিক প্ৰযুক্তি অসম এতিয়া উন্নতিৰ পথত ইয়াৰ ফলত বা এক্ট ইষ্ট পলিচিৰ ফলত অসমে কি লাভ কৰিব জাগিৰোডৰ পিছত ৰাজ্যত আহিব আৰু অধিক উচ্চ প্ৰযুক্তি সম্পন্ন উদ্যোগ জাগিৰোডৰ সেমিকণ্ডাক্টৰৰ পিছত অসমলৈ আৰু অত্যাধুনিক উদ্যোগ আহিব নগৰবেৰাত জাপানীজ ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ উদ্যোগীকৰণেৰে অসমৰ ঐতিহাসিক পদক্ষেপ গুৱাহাটীত জাপানী উদ্যোগৰ বিশেষ পাৰ্ক গুৱাহাটীও লাভ কৰিব জাপানী পাৰ্ক বৃদ্ধি পাব বিদেশী বিনিয়োগ নিযুক্তি লাভ কৰিব হাজাৰ যুৱক যুৱতীয়ে অসমৰ যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব GICAৰ সহায়ত গুৱাহাটীৰ খোৱাপানী আৰু পথ সংযোগ প্ৰকল্পই নতুন গতি পাব জাপানী উদ্যোগত নিযুক্তিৰ বাবে বিশেষ প্ৰশিক্ষণ আৰু বুজাবুজিৰ চুক্তি অৰ্থাৎ MOU সম্পন্ন কৰা হ'ব দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি চিহ্ন সংৰক্ষণেৰে পৰ্যটন খণ্ডৰ নতুন উত্থান হ'ব এয়া হৈছে হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম বা এক্স যোগে সেই পোষ্ট শ্বেয়াৰ কৰিছে আৰু তাত স্পষ্টকৈ কোৱা হৈছে এক্ট ইষ্ট পলিচিৰ সৈতে অসম আৰু জাপানৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰচেষ্টা কৰা হৈছে আৰু ইয়াৰ ফলত অসমৰ কাৰণে কেইবাটাও নতুন আৰু ডাঙৰ খবৰ লাভ কৰিছে অসমৰ প্ৰতিগৰাকী যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন লাভ কৰিব GICAৰ সহায়ত গুৱাহাটীৰ খোৱাপানী আৰু পথ সংযোগ প্ৰকল্পই নতুন মাত্ৰা পাব জাপানী উদ্যোগত নিযুক্তিৰ কাৰণে প্ৰশিক্ষণ দিয়া হ'ব দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি চিহ্ন সংৰক্ষণেৰে পৰ্যটন খণ্ডৰ নতুন উত্থান হ'ব আৰু বৰ্তমান অসমত এক নতুন গতি দেখিবলৈ পোৱা গৈছে এক্ট ইষ্ট পলিচিৰ মূল কেন্দ্ৰবিন্দু হৈছে এতিয়া অসমত কেইবাটাও নতুন প্ৰকল্পৰ আৰম্ভণি হ'ব পাৰে জাপানৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ পিছতে অসমে কেইবাটাও নতুন উদ্যোগ পাব তাৰ সমান্তৰালকৈ অসমৰ যুৱক যুৱতীয়ে কৰ্ম সংস্থাপনো লাভ কৰিব অসমে কি পাব এক্ট ইষ্ট পলিচিৰ ফলত অসমে কি পাব কেইবাটাও ডাঙৰ খবৰ আছে জাগিৰোডৰ পিছত অসমলৈ অত্যাধুনিক উদ্যোগ আহিব জাগিৰোডৰ সেমিকণ্ডাক্টৰৰ পিছত অসমলৈ এক বৃহৎ উদ্যোগ আহিব গুৱাহাটীত জাপানী উদ্যোগৰ বিশেষ পাৰ্ক হ'ব বৃদ্ধি পাব বিদেশী বিনিয়োগ নিযুক্তি লাভ কৰিব হাজাৰ যুৱক যুৱতীয়ে বিদেশী বিনিয়োগ অসম বৰ্তমান সময়ত এক উন্নয়নৰ শিখৰত দেখিবলৈ পোৱা গৈছে বিগত সময়ছোৱাত বা বিগত 5 বছৰে অসমলৈ কেইবাটাও নতুন উদ্যোগ আহিলে যিসমূহ বিনিয়োগকাৰী আছে তেওঁলোকে অসমত বিনিয়োগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিততে অসমলৈ কেইবাটাও নতুন উদ্যোগ অহা দেখিবলৈ পোৱা গৈছে আৰু এক্ট ইষ্ট পলিচিৰ মূল কেন্দ্ৰবিন্দু যিহেতু এতিয়া অসম আৰু অসমলৈ কেইবাটাও নতুন খবৰ আহিব কেইবাটাও নতুন উদ্যোগ আহিব তাৰ সমান্তৰালকৈ জাপানৰ ৰাষ্ট্ৰদূতে হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি তেওঁ স্পষ্টকৈ আশ্বাস দিছে যে এক্ট ইষ্ট পলিচিৰ সৈতে অসম আৰু জাপানৰ সম্পৰ্ক সুদৃঢ় হ'ব আৰু ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে অসমলৈ আৰু অধিক উদ্যোগ আহিব যাৰ ফলত অসমৰ যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন লাভ কৰিব অসমে ভাৰতৰ ভিতৰত এখন উন্নয়নশীল ৰাষ্ট্ৰ বা উন্নয়ন ৰাজ্য হিচাপে পৰিচিত হ'ব এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ বাবে জাপানৰ বৃহৎ বিনিয়োগৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ জাপানৰ ৰাষ্ট্ৰদূতৰ ফোন কি লাভ কৰিব অসমে কেইবাটাও নতুন খবৰ আছে অসমৰ অৰ্থনীতিৰ বাবে এক নতুন দিগন্ত ভাৰতৰ এক্ট ইষ্ট পলিচিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অসম
যাৰ সৈতে এতিয়া হাত মিলাইছে বিশ্বৰ অন্যতম বৃহৎ অৰ্থনৈতিক শক্তি জাপানে। যোৱা সন্ধিয়া ভাৰতত নিযুক্ত জাপানৰ ৰাষ্ট্ৰদূত কেইচিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এক গুৰুত্বপূৰ্ণ ফোন কল কৰে। এই আলোচনাৰ জৰিয়তে স্পষ্ট হৈ পৰিল যে অসমে জাপানৰ পৰা কেৱল বিনিয়োগেই নহয়, লাভ কৰিব প্ৰযুক্তি আৰু আধুনিক আন্তঃগাঁথনিৰ বিশাল সুবিধা। এই মিত্ৰতাত বা জাপান অসমৰ মিত্ৰতাত অসমে কি লাভ কৰিব? হাইটেক উদ্যোগৰ সুত। জাগিৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পিছত এতিয়া ৰাজ্যত আহিব আৰু অধিক উচ্চ প্ৰযুক্তি সম্পন্ন উদ্যোগ। ইলেক্ট্ৰনিক্স আৰু ছেমিকণ্ডাক্টৰ খণ্ডত জাপানী প্ৰযুক্তিৰে সমৃদ্ধ হ'ব অসম। দ্বিতীয় হৈছে নতুন ঔদ্যোগিক টাউনশ্বিপ। নগৰবেৰাত নিৰ্মাণ হ'ব বিশেষ জাপানীজ ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ। লগতে গুৱাহাটীত স্থাপন হ'ব কেৱল জাপানী কোম্পানীৰ বাবে এক বিশেষ ঔদ্যোগিক পাৰ্ক। ইয়াৰ ফলত ৰাজ্যত বিদেশী প্ৰত্যক্ষ বিনিয়োগ অৰ্থাৎ যাক কোৱা হয় FDI বৃদ্ধি পোৱাৰ লগতে হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব কৰ্মসংস্থাপন। তৃতীয় লাভ হৈছে আন্তঃগাঁথনিৰ আমূল পৰিৱৰ্তন। GICAৰ পুঁজিত চলি থকা গুৱাহাটীৰ খোৱাপানী আৰু নলা নৰ্দমা প্ৰকল্পসমূহৰ দ্ৰুত ৰূপায়ণৰ লগতে দক্ষিণ পূব এছিয়াৰ সৈতে অসমক সংযোগ কৰিবলৈ নতুন পথ সংযোগ প্ৰকল্পই গতি লাভ কৰিব। চতুৰ্থ লাভ হৈছে দক্ষতা বিকাশ আৰু চাকৰিৰ সুযোগ। জাপানী উদ্যোগত কাম কৰিবলৈ অসমৰ দক্ষ শ্ৰমিকক প্ৰশিক্ষণ দিয়াৰ লগতে প্ৰত্যক্ষ নিযুক্তিৰ সুযোগ প্ৰদান কৰিব চৰকাৰে। ইয়াৰ বাবে ইতিমধ্যে স্বাক্ষৰিত হৈছে দ্বিপাক্ষিক বুজাবুজিৰ চুক্তি অৰ্থাৎ MOU। পঞ্চমটো লাভ হৈছে পৰ্যটন আৰু ঐতিহ্যৰ বিকাশ। দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিচিহ্নসমূহ সংৰক্ষণ কৰি অসম আৰু উত্তৰ পূব ভাৰতক বিশ্বৰ পৰ্যটন মানচিত্ৰত এক বিশেষ স্থান দিয়াৰ লক্ষ্য লোৱা হৈছে। অসমৰ অৰ্থনীতিৰ বাবে আজি এটা আশাৰ দিন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি ভাৰতত থকা জাপানৰ ৰাষ্ট্ৰদূতে ভাৰতৰ এক্ট ইষ্ট পলিচিৰ অধীনত অসমৰ সৈতে সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি দিছে ৰাষ্ট্ৰদূতগৰাকীয়ে। অৰ্থাৎ অনাগত দিনত অসমত জাপানী উদ্যোগৰ বা জাপানী বিনিয়োগৰ এক বৃহৎ জোৱাৰ অহাটো প্ৰায় নিশ্চিত হৈছে। ছেমিকণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি নগৰবেৰাৰ জাপানীজ ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপলৈকে অসমৰ যুৱ প্ৰজন্মৰ বাবে মুকলি হ'ব কৰ্মসংস্থাপনৰ নতুন দুৱাৰ। জাপানৰ প্ৰযুক্তি আৰু বিনিয়োগে অসমক কেৱল এখন ট্ৰেনজিট ৰাজ্যৰ পৰা এক শক্তিশালী অৰ্থনৈতিক হাবলৈ পৰিৱৰ্তন কৰিবলৈ সাজু হৈছে। ৰাজ্যবাসীৰ বাবে এয়া নিশ্চিতভাৱে ডাঙৰ খবৰ আৰু সুখৰ খবৰ। অসমৰ বাবে জাপান এক নতুন ভৱিষ্যতৰ দিশ বুলি চৰ্চা আৰম্ভ হৈছে, কিয়নো অসমলৈ কেইবাটাও নতুন উদ্যোগ আহিব, যাৰ ফলশ্ৰুতিত অসমৰ নিবনুৱা যুৱক যুৱতীসকলে নিশ্চয়কৈ কৰ্মসংস্থাপন পাব। আৰু বৰ্তমান সময়ত এই ভাল খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।